কমলপুৰ সমষ্টিৰ তুলসী খৰিকটাত ৰঙালী বিহু সম্পন্ন। বিগত বছৰবোৰৰ দৰে এইবেলিও কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ কৰৰা পঞ্চায়তৰ অন্তৰ্গত তুলসী খৰিকটা শিৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় 15তম বাৰ্ষিক ৰঙালী বিহু। ৰঙালী বিহুৰ পৰিচালনা সমিতিৰ মুখ্য সচেতক জগদীশ ডেকা আৰু মুখ্য সভাপতি নুৰ ইছলাম বৰাই অৱগত কৰা মতে ৰাতিপুৱা স্বচ্ছ অভিযান, মন্দিৰৰ শৰাই স্থাপন, বিহু পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু স্মৃতি তৰ্পণ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গছপুলি ৰোপণৰ পিছত বয়োজ্যেষ্ঠ ব্যক্তিক বিহুৱান আৰু জলপান প্ৰদান অনুষ্ঠান সম্পন্ন হয়। আবেলি অসমীয়া সাজপাৰ পৰিধিত অঞ্চলৰ যুৱক যুৱতীসকলৰ মাজত সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সন্ধিয়া স্থানীয় শিল্পীৰ বিচিত্ৰ অনুষ্ঠান সম্পন্ন হ'ব। সন্ধিয়া বন্তি প্ৰজ্বলন, সোঁৱৰণী মঞ্চ উদ্বোধন, সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ব। নিশা সাংস্কৃতিক মঞ্চ উদ্বোধন কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই। সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী তনবীৰ মাছুক আৰু চয়নিকা কাশ্যপৰ গীতৰ পিছতেই সামৰণি পৰে 15তম বাৰ্ষিক তুলসী খৰিকটাত ৰঙালী বিহু। স্থানীয় ৰাইজৰ গঠনমূলক দিহা পৰামৰ্শ তথা সহায় সহযোগিতাৰ ৰঙালী বিহু অনুষ্ঠানটি সাফল্যমণ্ডিত হ'ল। সদৈতিলৈকে বিহু উদযাপন সমিতিয়ে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। বাইট নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আসাম লাইভ। আজি আপোনালোকে গম পাইছে কৰৰাৰ পঞ্চায়তৰ অন্তৰ্গত তুলসী খৰিকটাৰ এই জামতলৰ শিৱ মন্দিৰ প্ৰাংগণত 15 বছৰ সম্পূৰ্ণ কৰা এখন বিহু সাংস্কৃতিক অনুষ্ঠানত উপস্থিত আছিলোঁ আৰু আজি আনুষ্ঠানিকভাৱে সাংস্কৃতিক মঞ্চ আমি উন্মোচন কৰিলোঁ। এজন বিশিষ্ট ব্যক্তিৰ নামেৰে সদ্যৰাম ডেকা এজন বিশিষ্ট ব্যক্তি আছিল এই অঞ্চলৰ, তেখেতৰ নামেৰে মঞ্চখন নামকৰণ কৰিছিল। সেই মঞ্চখনো উন্মোচন কৰিলোঁ। আমি বিচাৰিছোঁ এই বিহুৰ যোগেদি সকলোৱে এক ভাতৃত্ব সম্পৰ্ক। আজি আপোনালোকে ইয়াত চাব, ইয়াত মুখ্য সভাপতিজন ইছলাম ধৰ্ম আৰু সাধাৰণ সম্পাদক আমাৰ হিন্দু পৰিয়াল। এই যে সম্পৰ্কটো ইয়াত ৰাখিছে, সমন্বয় যে ৰাখিছে, এইটোৱে কয় আমাৰ মাজত সম্প্ৰীতি, এইটোৱে কয় আমাৰ মাজত ভাতৃত্ব। আৰু এই ভাতৃত্বৰ মূল আধাৰস্থলী হ'ল বহাগৰ বিহু, জাতীয় উৎসৱ। যেনেকৈ মন ৰাঙলী কৰি ৰাখে, এই অঞ্চলৰ সকলোৰে মন ৰাঙলী হৈ থাকক, সদায় সৰ্বাংগ সুন্দৰকৈ এই বিহুখন সাংস্কৃতিৰ আকাশত সদায় জিলিকি থাকক, তাৰে কামনা কৰিছোঁ। এইটোৱে আছিল মূল আজি। প্ৰত্যেকে নমস্কাৰ জনাইছোঁ, বিহুৰ শুভেচ্ছা জনাইছোঁ। ইতিমধ্যে আমাৰ মুখ্য সভাপতি ডাঙৰীয়াই আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে জনালে আমাৰ 15 সংখ্যক তুলসীকটা জামতল শিৱ মন্দিৰত অনুষ্ঠিত হৈছে ৰঙালী বিহু উৎসৱ। এই উৎসৱস্থলীত ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত বুদ্ধিজীৱী, ৰাজনীতিবিদ, আদৰ্শৱান খেতিয়ক, সমাজকৰ্মী বিভিন্ন উপস্থিত হৈছে, শুভেচ্ছা জনাইছে। ৰাতিপুৱা আমাৰ সমূহীয়া চাফাই অভিযান, মন্দিৰত শৰাই স্থাপন, গছপুলি ৰোপণ, বিহু পতাকা উত্তোলন, বিভিন্ন কাৰ্যসূচীৰ মাজত অসমীয়া সাজপাৰ পৰিহিত আই মাতৃসকল যুৱতীসকলৰ সুন্দৰীৰ প্ৰতিযোগিতা, নিশা আমাৰ সাংস্কৃতিক অনুষ্ঠানত আমি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তনবীৰ মাছুক আৰু চয়নিকা কাশ্যপক আমি আমন্ত্ৰণ জনাইছোঁ আৰু অসমৰ বিভিন্ন বিহু দলক আমি আমন্ত্ৰণ জনাইছোঁ। ইতিমধ্যে বিভিন্ন বিহু দল, বিভিন্ন নৃত্যগোষ্ঠী, চাহ বাগানৰ বাগৰুম্বা নৃত্যগোষ্ঠীও আমাৰ মাজত আহি নৃত্য পৰিৱেশন কৰিছে। অনাগত দিনত আমি এই বিহুখনে অসমত এটা নতুন পৰিৱেশ চেষ্টাৰ আমি দিহা কৰিম সমূহ ৰাইজৰ উপস্থিতিত আৰু সমূহ ৰাইজৰ সহযোগত। তাৰ সদয়ত আমি ক'ব বিচাৰিছোঁ, আমাৰ তুলসীকটা এই জামতলৰ শিৱ মন্দিৰখনৰ বিহু সমিতিখনত মুখ্যতভাৱে আমাৰ মুখ্য সভাপতি বা অন্য কিছু মুখ্য বিষয়ববীয়া, আমি অঞ্চলৰ কিছু সমাজকৰ্মী বা বিভিন্ন জাতি, বিভিন্ন জনগোষ্ঠীৰ ব্যক্তি ৰাখোঁ। এইবুলি আমি বিডিআৰ সমাজকৰ্মী, বিশিষ্ট ব্যৱসায়ী মহম্মদ নুৰ ইছলাম বৰা ডাঙৰীয়াক মুখ্য সভাপতি আমি অৰ্পণ কৰিছোঁ। বামাগাঁও নিবাসী নিখিল ডেকা, আমাৰ চইচ মটৰ্ছৰ স্বত্বাধিকাৰী, তেখেতকো আমি কাৰ্যকৰী সভাপতি দায়িত্ব দিছিলোঁ। আৰু তাৰ লগতে আমাৰ হাজেৰ নিবাসী এগৰাকী যুৱ সমাজকৰ্মী, বিশিষ্ট ব্যৱসায়ী ৰাজ ডেকা ডাঙৰীয়াক আমি উপসভাপতিৰ দায়িত্ব দিছিলোঁ। আৰু তেওঁলোকেও আমাৰ খৰিকটা অঞ্চলৰ যুৱক যুৱতী, আমাৰ আই মাতৃসকলৰ সহায় সহযোগত ধুনীয়া এটা পৰিৱেশ দিছে। অনাগত দিনতো তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি এয়াই বাকী থকা অনুষ্ঠানসমূহ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, যেন অনাগত দিনত আমি এটা সুচাৰুৰূপে অনুষ্ঠানবিলাক পাৰ কৰি নিব পাৰোঁ। ধন্যবাদ।
আমি প্ৰথমতে সদৌ অসমবাসীক আমি ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ, নমস্কাৰ গ্ৰহণ কৰিলোঁ। আমাৰ ইয়াত আজি 15 সংখ্যক মানে ৰঙালী বিহু উদযাপন, আমাৰ তুলসী খৰিকটা স্থান। আৰু এই ৰঙালী বিহুৰ থ্ৰুৰে আমি যিটো ইয়াত আজি 15 বছৰ ধৰি কণ্টিনিউ আমাৰ সমাজখনত যিটো একতাৰ বান্ধেনে আমাৰ সমাজৰ অতিকে চেনেহৰ আমাৰ ৰঙালী বিহু, আমাৰ সমন্বয়, আমাৰ ইয়াত জাতি ধৰ্ম বৰ্ণ সকলোৱে মিলি আমি প্ৰতি বছৰে আমি সমিলমিলেৰে এনেকৈ অসমীয়া জাতিটো আগুৱাই যোৱাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। সমূহ অসমবাসীক আমাৰ এই মঞ্চৰ পৰাই আমি এইখিনি জনাব বিচাৰোঁ যে অনাগত দিনবোৰো আমি এনেকৈ ভাতৃত্ববোধেৰে আমি